Hello everyone. কি খবৰ তোমালোকৰ? ৰাজদীপ, গুড ইভিনিং। ভালে আছা? গুড ইভিনিং, গুড ইভিনিং। জাষ্ট কেমিষ্ট্ৰি ক্লাছ শেষ হৈছে। গম পাইছো কেমিষ্ট্ৰি ক্লাছ আজি হওঁতে যে অলপ দেৰি হ'ল। গুড ইভিনিং, গুড ইভিনিং। চব ভালে আছা ন? আপোনাৰ কেনে? মোৰ ভাল। ছাৰ আপোনাৰ ভালনে? মোৰ ভাল। মই ভালে আছো। আজি ষ্টুডেণ্ট বিলাকৰ ৰিজাল্ট আহিছে, ভাল লাগিছে দেখি। বিৰাটেই ভাল লাগিছে। ক্লাছটো আৰম্ভ কৰাৰ আগত কবিতা এটা পঢ়ো নেকি? আজি খুব ধুনীয়া কবিতা এটা, মানে আগতেও পঢ়িছো সেইটো কবিতা, আজি সেই কবিতাটো খুব মনত পৰি আছে আৰু আজি খুব মানে গোটেই দিনটো মই সেই কবিতাটো আওৰাই আছো। পঢ়ো নেকি? কবিতা পঢ়া নে তোমালোকে? বা কবিতা শুনি ভাল পোৱা নে? ছাৰ আমাৰ স্কুলত 26টাই দিছো, 26টাই পাছ কৰিছে। বঢ়িয়া, ভেৰি গুড। পঢ়ক, পঢ়ো দেই। নীলমণি ফুকনৰ কবিতা। মোক কবিতা পঢ়াত মানে আবৃত্তি কৰাত বৰ বেছি মানে ভাল আবৃত্তিকাৰক নহয় মই, কিন্তু তথাপি পঢ়িবলৈ চেষ্টা কৰো আৰু দেই। সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰাতি হলে সূৰ্য হেনো নামি আহে এই নদীয়েদি। ৰক্তখৰা ভুজিংগনিৰ দৰে এই নদীৰ নাম ক'ত আছে? একো কথা ভূগোলত নাই। হয়তো অদৃশ্য এই ক্ষিপ্ৰ নদীৰ আজিলৈকে একো নাম নাই। মাজনিশা সাৰ পালে উঠি আহি চাবা দূৰণিলে। এটি অতিকায় দীঘলীয়া সপোনৰ মকৰাৰ দৰে এটি চকু। সেউজীয়া মৰা এটা মাছৰ পিঠিত উঠি কেনেকৈ এই নদীয়েদি উটি উটি যায়। দূৰৰ পৰা দেখিবা কিদৰে নদীৰ পানীত এটি দুটিকৈ সৰে সুৰাৰঙী তৰাবোৰ। ঠিক যেন পকা পকা আঙুৰৰ দৰে। শুনিবা দূৰত জোঙা এটা শিলত পৰি চীনামাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন। ভাঙি যোৱা দেখি কেনেকৈ চৰাইবোৰে কান্দে। হঠাতে আকাশখনি চোকা তৰোৱালৰ ধাৰৰ দৰে নামি অহা যেন লাগিলে তোমাৰ চুলিবোৰ আনি মাথো চকু মুখ অন্ধকাৰ কৰি দিবা। ৰিক্ত গৰ্ভ বতাহত হাহাকাৰ শুনি অদৃশ্য হৈ যাব পলকতে। ৰক্তখৰা ভুজিংগনিৰ দৰে ক্ষিপ্ৰ এই নদী। ভয় খালে চাবা মিছা হৈ যাব। এতিয়াও নিশা আছে। সূৰ্যই কথা কব, সূৰ্যই এটা আমাক উত্তৰ দিব। নীলমণি ফুকনৰ মানে বিৰাট ইম্পৰ্টেণ্ট কবিতা এইটো। আৰু আটাইতকৈ ভাল লগা পাৰ্ট কোনখিনি জানা? আটাইতকৈ ভাল লগা পাৰ্ট হৈছে এই যে কলো জোঙা এটা শিলত পৰি চীনামাটিৰ প্লেটৰ দৰে ফাগুনৰ জোন ভাঙি যোৱা দেখি কেনেকৈ চৰাইবোৰে কান্দে। মোৰ আটাইতকৈ ফেভাৰিট পাৰ্ট হৈছে এইখিনি। বিৰাট ধুনীয়া লাগে। কবিতা পঢ়াই দিওঁ নেকি? অসমীয়া পঢ়াও নেকি তোমালোকক? পঢ়াব পাৰো বাৰু, কবিতাও পঢ়াব পাৰো কেতিয়াবা। কিমাননো আৰু মেথছ পঢ়ি থাকিবা। বাৰু তোমালোকেও কবিতা পঢ়িবা দেই। বিৰাট ধুনীয়া ধুনীয়া নীলমণি ফুকনৰ বিৰাট ধুনীয়া ধুনীয়া কবিতা আছে। অজিত বৰুৱা, হেম বৰুৱাৰ কবিতা পঢ়িবা। কবিতাটোৱে মানে কবিতা বস্তুটোৱে জীৱনটোক বিৰাট ধুনীয়া কৰি তোলে। বাৰু যি কি নহওক আমি কবিতাৰ পৰা ওলাম, হয়নে নহয়? আজি মেথামেটিক্স পঢ়িব লাগে। মেথামেটিক্স পঢ়িব লাগে। তোমালোকৰ লাষ্ট ক্লাছৰ পৰা কিবা ডাউট আছে নেকি কোৱা? কবিতাৰ মজা বেলেগ, মেথছৰ মজা বেলেগ। ভাল লাগে অসমীয়া, পঢ়াই দিয়ক সেইবোৰ। পঢ়াম ৰবা, কেতিয়াবা অসমীয়াও পঢ়াম। কি কৈ আছিলো?
লাষ্ট ক্লাছৰ কিবা ডাউট আছে নেকি তোমালোকৰ? লাষ্ট ক্লাছত আমি কি পঢ়িলো? লাষ্ট ক্লাছত আমি পঢ়িছিলো ৰিফ্লেক্সিভ ৰিলেশ্যন, চিমেট্ৰিক ৰিলেশ্যন, ট্ৰানজিটিভ ৰিলেশ্যন। এইবোৰৰ ডেফিনেশ্যন বিলাক মনত আছেনে? সিদিনা কোৱা কথাখিনি মনত আছেনে? এটা ৰিলেশ্যন কেতিয়া চিমেট্ৰিক নহব? লিজা আজি আহিছেনে নাই? লিজাই সিদিনাখন এটা খুব ধুনীয়া প্ৰশ্ন সুধিছিলে। আহিছে ন? গুড, ভেৰি গুড। বাৰু, আজি আমি আমাৰ ক্লাছটো আৰম্ভ কৰোঁ। 10 মিনিট এটা সময় ললো। যিমানখিনি মানুহ আহিব লগা আছিলে আহিলে, আৰু বাকীবোৰৰ ইমান মন চন নাই আৰু, গম পাইছো আৰু পঢ়াত। বাৰু, যি কি নহওক, ক'ত আছিলো আমি? সিদিনা আমি কেইটামান এক্সাম্পল চাইছিলো, হয়নে? তাৰে সকলোবোৰ এক্সাম্পল ইকুইভেলেন্স ৰিলেশ্যন নাছিলে, কেইটামান এক্সাম্পলহে ইকুইভেলেন্স ৰিলেশ্যন আছিলে, হয়নে নহয়? তাৰে এটা বৰ বিশেষকে মন কৰিবলগীয়া ৰিলেশ্যন আছিলে এইটো, the set of all integers z equal to the set of all integers, আৰু সেই set of all integersৰ ওপৰত আৰু এটা ৰিলেশ্যন ডিফাইন কৰা হৈছিলে, a is related to b if 2 divides a minus b। এইটো এটা ইকুইভেলেন্স ৰিলেশ্যন আছিলে, হয়নে? মনত আছে কেনেকে ইকুইভেলেন্স ৰিলেশ্যন হয়? লাষ্ট ক্লাছত বৰ ধুনীয়াকে আমি কৰিছো কথাখিনি, ৰিফ্লেক্সিভ দেখাইছো, চিমেট্ৰিক দেখাইছো, ট্ৰানজিটিভ দেখাইছো, কথাখিনি ধুনীয়াকে তোমালোকৰ মনত আছে, হয়নে নহয়? এই কুৱেশ্যনটোৰ ওপৰত কাৰোবাৰ কিবা ডাউট আছে নেকি? কাৰোবাৰ কিবা ডাউট আছে নেকি এই কুৱেশ্যনটোৰ ওপৰত? বঢ়িয়া, আছে মনত। এতিয়া ইয়াত নহয় কিছুমান লক্ষ্য কৰিব লগা কথা আছে এই কুৱেশ্যনটোত, মানে এটা লক্ষ্য কৰিব লগা কথা আছে, চোৱা হা। চোৱা যে দ্য সেট অফ অল ইন্টিজাৰ্স বুলি কৈছে, আৰু তাৰ ওপৰত আৰু এটা ৰিলেশ্যন, হয়নে নহয়? মই এটা ৰেণ্ডমলি নলওঁ বাৰু দিয়া, 0 নাম্বাৰটোকে লৈছো, 0 ইন্টিজাৰটোকে দিছো দেই। তুমি লক্ষ্য কৰাচোন 0 ইন্টিজাৰটোৰ লগত ৰিলেটেড নাম্বাৰ কোনবিলাক হ'ব? তাৰমানে এই ৰিলেশ্যনটোৰ দ্বাৰা ৰিলেটেড নাম্বাৰ কোনবোৰ হ'ব? 0ৰ লগত 2 ৰিলেটেড হ'বনে? হ'ব, কাৰণ 0 - 2 ইজ ডিভিজিবল বাই 2। তাৰপিছত 0ৰ লগত 3 ৰিলেটেড হ'বনে? 0 - 3 ইজ নট ডিভিজিবল বাই 3, চ' 3 ইজ নট ৰিলেটেড টু 0, হয়নে নহয়? চ' 0ৰ লগত 2 ৰিলেটেড হ'ব, তাৰপিছত 4 ৰিলেটেড হ'ব, তাৰপাছত তোমাৰ 6 ৰিলেটেড হ'ব, বা এইদৰেও লিখিব পাৰা যে 0টো যদি মই মাজত লিখি লওঁ, -2 ৰিলেটেড হ'ব, +2 ৰিলেটেড হ'ব, তাৰপিছত -4 ৰিলেটেড হ'ব, +4 ৰিলেটেড হ'ব। বুজি পাই আছানে মই কি কৈ আছো? -6 ৰিলেটেড হ'ব, 6ও 0ৰ লগত ৰিলেটেড হ'ব। ধৰিব পাৰি আছানে? তাৰমানে এই ৰিলেশ্যনটোৰ দ্বাৰা 0ৰ লগত এই এলিমেণ্টছবোৰ ৰিলেটেড হ'ব, হয়নে নহয়? এতিয়া লক্ষ্য কৰা যে 0ৰ লগত কেতিয়াও 1 ৰিলেটেড হ'ব নোৱাৰে, 3 ৰিলেটেড হ'ব নোৱাৰে, 5 ৰিলেটেড হ'ব নোৱাৰে, হয়নে? তোমালোকে কিবা নুবুজিলে লগালগ হেণ্ড ৰেইজ অপশ্যনটো টিপি দিবা দেই। এতিয়া চোৱা 0ৰ লগত কোনবিলাক নাম্বাৰ ৰিলেটেড আমি পৰীক্ষা কৰি চালো। আকৌ 1ৰ লগত কোনবিলাক নাম্বাৰ ৰিলেটেড? 1টো ললো, ধৰি লোৱা 1। 1ৰ লগত কোনবিলাক নাম্বাৰ ৰিলেটেড? 1ৰ লগত তোমাৰ 2 ৰিলেটেড হ'বনে? নহয়, কাৰণ 1 - 2 ইজ নট ডিভিজিবল বাই 2। ইয়াক 1 - 2 ইকুৱেল টু কি পাওঁ? -1 পাওঁ, হয়নে নহয়? গতিকে -1ক 2ৰে ডিভাইড কৰিব নোৱাৰি, গতিকে 2 ইজ নট ৰিলেটেড টু 1, but 3 is related to 1, হয়নে নহয়? 5 is related to 1. Similarly, বাওঁহাতে কি আহিব? -1 is related to 1. -1 কিহৰ কাৰণে? 1 - -1 is equal to 2 হৈ যাব, it is divisible by 2, হয়নে নহয়? -1 হ'ব ৰিলেটেড, তাৰপাছত -1ৰ পাছত -3 হ'ব, -5 হ'ব, হ'বনে? বুজি পাই আছা নে কি কৈ আছো মই? তাৰপিছত এইপিনে তোমাৰ 7 এনেকে গৈ থাকিব, আৰু এইপিনে -7 গৈ থাকিব, আৰু হয়নে? এইদৰে ইনফাইনাইট ছেট এটা। এতিয়া মই যদি এই ছেটটোৰ ধৰি লোৱা নাম দিছো A1, A1, আৰু এই ছেটটোৰ নাম দিছো A2,
ওকে, লক্ষ্য কৰিবা। এতিয়া A1 আৰু A2 নহয় কিছুমান বৈশিষ্ট্য আছে। বৈশিষ্ট্যটো এনেকুৱা যে তুমি যিকোনো ইন্টিজাৰে যদি লৈ নোলোৱা, যিকোনো এটা যদি ৰেণ্ডমলি এটা যদি অখণ্ড সংখ্যা লোৱা, তেনেহলে হয় সি A1 ত থাকিব নহলে A2 ত থাকিব, হয়নে? কথাটো হয়নে নহয়? তুমি যেনেকুৱা এটা ইন্টিজাৰে নোলোৱা কিয়, তুমি ধৰি লোৱা 546, মই এটা একদম ৰেণ্ডমলি এটা ইন্টিজাৰ লৈছো 546, সি ক'ত থাকিব? সি সদায় A2 ত থাকিব, হয়নে? A2 সেটটোত থাকিব নাথাকিব? A1 ত কেতিয়াও নাথাকে। বা এটা তুমি আৰু এটা 645 ললা, ধৰি লোৱা 645, সি সদায় A1 ত থাকিব। ইট অলৱেজ বিলংছ টু A1, হয়নে নহয়? গতিকে আমি যিকোনো যদি এটা ৰেণ্ডম ইন্টিজাৰ লৈ লওঁ, সেই ইন্টিজাৰটো A1 বা A2 এই দুয়োটা সেটৰ ভিতৰত এটা সেটত থাকিব। মই মানে ক্যাৰেক্টাৰিষ্টিক বিলাক লিখি লৈছো দেই। এক নম্বৰ ক্যাৰেক্টাৰিষ্টিকটো হৈছে যে x belongs to A1 or A2 for all x belongs to Z. ধৰিব পাৰিছা মেথামেটিক্যালি কথাটো কিদৰে লিখিছো? তাৰ মানে x ক'ত থাকিব? হয় A1 ত থাকিব বা A2 ত থাকিব, যিকোনো এটাত থাকিব। দুই নম্বৰ লক্ষ্য কৰিবলগীয়া কথাটো হৈছে বা এই কথাটোৰ অৰ্থটো এইটো দেই, এই কথাটো মানে তোমাৰ সেম কথা এইদৰেও ক'ব পাৰি, এই কথাটোক এইদৰেও ক'ব পাৰি যে A1 ইউনিয়ন A2 is equal to Z। এইটো এইদৰেও ক'ব পাৰি। আন্ডাৰষ্টুড? ধৰিব পাৰিছানে মই কি কৈ আছো? কাৰোবাৰ মাথাৰ ওপৰতে গৈছে নেকি? আৰু দ্বিতীয়তে লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে তোমাৰ কি হৈ আছে চোৱা, যে A1 আৰু A2 সেটৰ কোনো কমন এলিমেন্ট নাই। A1 ত সব ইভেন নাম্বাৰ বিলাক আছে, A2 ত সব অড নাম্বাৰ বিলাক আছে, হয়নে নহয়? তুমি লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে A1 আৰু A2 দুয়োটা ডিসজয়েন্ট সেট। ডিসজয়েন্ট সেট মানে মনত আছে নে? ক্লাস 11 ত পঢ়ি আহিছিলা ডিসজয়েন্ট সেট কি বস্তু, হয়নে নহয়? প্ৰথম লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে A1 আৰু A2 ইহঁতৰ ইউনিয়নটো Z হ'ব আৰু A1 ইন্টাৰসেকশন A2 is equal to 5 হ'ব। ট্ৰিক এটা দিওঁ, যি সংখ্যা থাকে সেইটোৱে আনসাৰ হ'ব। 2 থাকিলে 2, 3 থাকিলে 3। বুজা নাই? ধৃতিস্মান, ইয়াত আচলতে আৰু বহুত কথা সোমাই আছে, মই তোমালোকক সেইখিনি কথা কোৱা নাই। ইয়াত একো ট্ৰিকৰ কথা নাই। যি সংখ্যা থাকে সেইটোৱে আনসাৰ হ'ব। বুজা নাই? ধৃতিস্মান তোমাৰ কথাটো বুজা নাই। তুমি মানে হেণ্ড ৰেজ কৰি মুখেদি অডিঅ' দি কথাটো ক'বলৈ চেষ্টা কৰা। ইয়াত আৰু বহুত কথা সোমাই আছে, তোমালোকক কম নে নকওঁ মই ভাবি আছো। লক্ষ্য কৰিবলগীয়া হৈছে এই দুটা মেইন লক্ষ্য কৰিবলগীয়া কথা। মই আৰু এটা এক্সাম্পল দিম, যেতিয়া এই 2 টোৰ সলনি মই যে 3 divides a minus b যেতিয়া কম, আৰু এটা ৰিলেশ্যন আছে বাৰু তলত, এক্সাম্পল এটা আছে। এইটো সেম ইন্টিজাৰৰ ওপৰতে আমি এটা ৰিলেশ্যন r মানে ডিফাইন কৰিম, আৰু সেই r টোক অলপ বেলেগ ধৰণে ডিফাইন কৰিম। 2 divides a minus b ৰ জেগাত আমি সিম্পলি 3 divides a minus b ল'ম। ঠিক আছে? এতিয়া কথাবিলাক আৰু ধুনীয়াকে স্পষ্ট হৈ পৰিব। মেইন লক্ষ্য কৰিবলগীয়া কথা হৈছে এই দুটা পইণ্ট যে মই 1 নম্বৰ আৰু 2 নম্বৰ লিখি দিছো, এই দুটা। এতিয়া যিকোনো এটা ৰেণ্ডম সেট আছে, ধৰি লোৱা যিকোনো এটা ৰেণ্ডম সেট, S is a set। এই S সেটটোৰ যদি মই এনেকুৱা দুটা সাবসেট বিচাৰি পাওঁ, দুটা মানে কি 3টা 4টা 5টা 10টা বহুত কেইটা থাকিব পাৰে, মই ধৰি লোৱা দুটাই লৈছো এতিয়া। ধৰি লোৱা দুটা বা মই nটা লৈছো, ওকে, nটা ধৰি লোৱা A1 A2 এনেকে গৈ 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 nটা তোমাৰ সাবসেট আছে। এছৰ এইবিলাক সব সাবসেট হয়। আৰু সেই সকলোবোৰ সাবসেটৰ ইউনিয়ন যদি মানে A1 ইউনিয়ন A2 ইউনিয়ন এনেকে গৈ গৈ an is equal to যদি Z হয়, ইউনিয়ন an equal to যদি Z নহয়, ইয়াত কি লৈছো মই সেটটো S লৈছো, হয়নে নহয়? যদি S হয়, এইটো 1 নম্বৰ কন্ডিশন। আৰু 2 নম্বৰ কন্ডিশনটো হ'ল যে ইহঁত যদি মিউচুৱেলি ডিসজয়েন্ট হয়। মিউচুৱেলি ডিসজয়েন্ট মানে মনত আছে নে? যোৱা বছৰ পাই আহিছা তোমালোকে, সিদিনাখন মই ক্লাস 11ৰ ক্লাছত বুজাইছিলো।
মিউচুৱেলি ডিসজইন্ট মানে কি তুমি যিকোনো দুটা ৰেন্ডমলি যদি দুটা সাবসেট লৈ লোৱা তাৰ মানে AI যদি এটা লোৱা আৰু AJ দুটা যদি সাবসেট লোৱা আৰু সিহঁতৰ যদি ইন্টাৰসেকশন কৰা সদায় phi ওলাব যদিহে I is not equal to J আৰু I is equal to J হলে তো AI intersection AI equal to AI হৈ যাব হয়নে নহয় এতিয়া আকৌ phi নহব কিন্তু যদি I is not equal to J হয় তেনেহলে AI intersection AJ is equal to phi হ'ব এটা সেটৰ কিছুমান সাবসেটে যদি এই দুটা প্ৰপাৰ্টি মানে স্যাটিসফাই কৰি থাকে তেন্তে সেই সাবসেটবোৰে যেটো ইউনিভাৰ্সাল সেট আছে সেই সেটটোৰ এটা পাৰ্টিশনৰ সৃষ্টি কৰে বুলি কয় কিহৰ কাৰণে পাৰ্টিশনৰ সৃষ্টি কৰে তুমি যদি S সেটটোক যদি এদৰে কল্পনা কৰা ইয়াৰ সাবসেট বিলাক এনেকুৱা হয় তাৰমানে এটা পাৰ্টিশনৰ সৃষ্টি কৰে এটো এটা A1 A2 A3 আপ টু এনেকে AN আৰু কিহৰ কাৰণে কাৰণ ইহঁতক যদি গুটেইখিনিক যদি তুমি ইউনিয়ন কৰা তেনেহলে S পাবা আৰু সিহঁত এটাৰো মানে যিকোনো দুটা যদি তুমি AI আৰু AJ যদি লৈ যোৱা কাৰোৰে তোমাৰ কমন এলিমেন্ট নাই সকলোবোৰ ডিসজয়েন্ট সেট হয় ওকে সো এবোৰক এনেকুৱা বিশেষ ধৰণৰ সাবসেটবোৰক কি বুলি কয় জানানে পাৰ্টিশন বুলি কয় তোমালোকক বৰ বেছি প্ৰয়োজন নাই বাৰু পাৰ্টিশনৰ কথা কিন্তু তোমালোকক কৈ দিছো আৰু যাতে তোমালোক অলপ আগবাঢ়ি থাকা জীৱনত মেথামেটিক্সৰ বিউটি বিলাক যাতে দেখা পোৱা সেইকাৰণে কৈ থৈছো বাৰু যি কি নহওক আমাৰ লক্ষ্য কৰিবলগীয়া কথা হৈছে মেইন লক্ষ্য কৰিবলগীয়া কথা হৈছে এটো এতিয়া এই দুটা সেট যে আছে A1 আৰু A2 এই A1 আৰু A2 কি বুলি কয় জানানে A1 আৰু A2ৰ বিশেষ এটা নাম আছে সিহঁতক কয় ইকুইভ্যালেন্স ক্লাস বুলি কয় বুজি পাইছানে আৰু ইকুইভ্যালেন্স ক্লাস কাৰ থাকে তোমাৰ ইকুইভ্যালেন্স ৰিলেশন এটা যদি ডিফাইন কৰো আমি এটা সেটৰ ওপৰত যদি ইকুইভ্যালেন্স ৰিলেশন এটা ডিফাইন কৰিব পাৰো তেন্তে যেটো সেটৰ ওপৰত আমি সেই ৰিলেশনটো ডিফাইন কৰি আছো সেই ৰিলেশন মানে সেই সেটটোৰ কিছুমান সাবসেটক আমি ইকুইভ্যালেন্স ক্লাস বুলি কওঁ আৰু এই ইকুইভ্যালেন্স ক্লাসবোৰে সেটটোৰ এটা পাৰ্টিশনৰ সৃষ্টি কৰে পাৰ্টিশনৰ সৃষ্টি কৰিছে নে নাই A1 আৰু A2 এ Z ৰ এটা পাৰ্টিশনৰ সৃষ্টি কৰিছে নে নাই বুজি পাইছানে কি কলো A1 আৰু A2 কি বুলি কোৱা হয় তোমাৰ ইকুইভ্যালেন্স ক্লাস বুলি কোৱা হয় কথাখিনি বুজি পাইছানে কথাখিনি বুজি পাইছানে ইকুইভ্যালেন্স ক্লাস কি বস্তু এতিয়া লক্ষ্য কৰিবলগীয়া কথা কি জানানে ৰবা আৰু অলপ এক্সাম্পলত যাম যেতিয়া তাৰ পাছত সেইখিনি লক্ষ্য কৰিবলগীয়া কথাখিনি কম সো ইকুইভ্যালেন্স ক্লাসৰ ডেফিনেশনটো কি দিছে চোৱা let R be an equivalence relation on a set A এটা সেট আছে A সেই সেটটোৰ ওপৰত আমি এটা ৰিলেশন ডিফাইন কৰিছো A পৰা A লৈ গৈছে ৰিলেশন বিলাক ওকে আৰু কি ৰিলেশন ইকুইভ্যালেন্স ৰিলেশন জিটি ৰিলেশন হলে নহব দে ইকুইভ্যালেন্স ৰিলেশন মানে হি ৰিফ্লেক্সিভ হ'ব লাগিব সিমেট্ৰিক হ'ব লাগিব ট্ৰানজিটিভ হ'ব লাগিব তিনিটা হ'ব লাগিব আৰু A belongs to capital A মানে এটা স্মল a এলিমেন্ট এটা লৈ লৈছো ক্যাপিটাল A সেটটোৰ ভিতৰত then the equivalence class of A এটা লক্ষ্য কৰিবলগীয়া কথা যে equivalence class কাৰ থাকে এটা এলিমেন্টৰ থাকে এটা এলিমেন্টৰ থাকে এটো হৈছে equivalence class of 0 এটো হৈছে equivalence class of 1 okay understood এতিয়া A এটা এলিমেন্ট লৈ লোৱা এতিয়া সেই এলিমেন্টটোৰ লগত ৰিলেটেড যিমান এলিমেন্ট আছে এই A সেটটোৰ ভিতৰত যিমান এলিমেন্ট আছে সেই সকলোবোৰ এলিমেন্টৰ যদি আমি সেট বনাও সেই সেটটোক কি বুলি কোৱা হ'ব ইকুইভ্যালেন্স ক্লাস অফ A বুলি কোৱা হ'ব so then the equivalence class of A এই A টোৰ equivalence class আমি কি দৰে ডিনোট কৰো ইয়াক ডিনোট কৰা হয় এই দৰে class of A বুলি লিখা হয় গতিকে আমি ইয়াক কি বুলি লিখিব পাৰো A1 টোক মই কি বুলি লিখিব পাৰো class of 0 বুলি লিখিব পাৰো আৰু এটোক class of 1 বুলি লিখিব পাৰো ওকে equivalence class of 0 আৰু equivalence class of 1 ইয়াক এই দৰে ডিনোট কৰা হয় আৰু ডিফাইন কি দৰে কৰিছে চোৱা and is defined as class of A is the set of all x in A A সেটটোত থকা সকলোবোৰ x ৰ সংগতি যিবোৰ x এই A এলিমেন্টৰ লগত ৰিলেটেড হৈ আছে ওকে A R X যিবোৰ x এই A এলিমেন্টৰ লগত ৰিলেটেড হৈ আছে সেই সকলোবোৰ এলিমেন্টৰ সংহতিটোকে আমি কি বুলি কম ইকুইভ্যালেন্স ক্লাস অফ A বুলি কম আন্ডাৰস্টুড বিৰাট ধুনিয়া বস্তু এটো ইয়াত আৰু এটা
লক্ষ্য কৰিবলগীয়া কথা আছিল দেই এই ওপৰৰ এক্সাম্পলটোত আৰু এটা লক্ষ্য কৰিবলগীয়া কথা হৈছে যে a1 আৰু a2 এটুক মই 2 নম্বৰ বুলি দি দিছো এটুক 3 নম্বৰ বুলি দিছো হা এক নম্বৰত আৰু এটা কথা আছে যে a1 is not equal to 5 হা আৰু a2 not equal to 5 এটাও empty set নহয় কিন্তু দুইটাই নন empty set ওকে দুইটাই নন empty set লক্ষ্য কৰিবলগীয়া কথা বুজি পাইছা এটা ইকুইভ্যালেন্স ক্লাস কি বস্তু তোমালোকৰ কিতাপত থিওৰিয়াম হিচাপে নাই কিন্তু এটো ইমানেই ইম্পৰ্টেন্ট ৰিজাল্ট নহয় এটো ইয়াৰ ওপৰত এটো মানে এটা গভীৰ কনসেপ্ট হয় তোমালোকৰ লেভেলত ইয়াত কোৱেশ্চন খুধা নাযায় এই কাৰণে খুধা নাযায় বিৰাট টান কনসেপ্ট হয় কিন্তু একদম উপৰে উপৰে তোমালোকক সিম্পলি এটা ইন্ট্ৰোডাকশন দি থোৱা হৈছে যে তোমালোকে যদি ভৱিষ্যতে যদি এই বস্তুবোৰ দেখা তেন্তে মানে ভয় খাই যেতে নোযোৱা সেইভাবে একদম সিম্পল ইন্ট্ৰোডাকশন এটা দি থোৱা হৈছে সেইভাবে এইবোৰৰ ওপৰত বৰ বেছি কোৱেশ্চন খুধা নাযায় কিন্তু তথাপি যেহেতু কিতাপত আছে মই পঢ়াই দিছো কিতাপত থিওৰিয়াম হিচাপে নাই সিম্পলি এটা ৰিজাল্ট হিচাপে আছে কিন্তু মই থিওৰিয়াম হিচাপে লিখি দিছো এটা বিৰাট এটা ইম্পৰ্টেন্ট ৰিজাল্ট হয় so let R be an equivalence relation on a set A এটা সেট আছে তাৰ ওপৰত মই এটা equivalence relation ডিফাইন কৰিছো GT relation নহয় দে equivalence relation হলেহে equivalence class থাকিব তে AI let AI be the equivalence classes of A AI মানে বুজি পাইছা নহয় মানে আমি জানে এডৰে যে অলপ আগতে লিখিলো A1 A2 এতিয়া A1 A2 কিমানলৈকে গৈছে আমি কি জানো হয়নে নহয় গতিকে AI ৰে আমি ইনডেক্সিং কৰা বুলি কয় এটো কি বুলি কয় জানা নাই ইনডেক্সিং কৰা বুলি কয় আমি ইনডেক্সিং কৰিছো AI বুলি AI be the classes of A equivalence classes of A তেন্তে এই তিনিটা প্ৰপাৰ্টি সদায় হ'ব প্ৰথম প্ৰপাৰ্টিটো কি এটা ইকুইভ্যালেন্স ক্লাসও এম্পটি নহব এটা ইকুইভ্যালেন্স ক্লাসও এম্পটি নহব প্ৰত্যেকটো ইকুইভ্যালেন্স ক্লাসে নন এম্পটি হ'ব প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে তুমি যি কোনো দুটা যদি ইকুইভ্যালেন্স ক্লাস লৈ লোৱা AI এটা ইকুইভ্যালেন্স ক্লাস লোৱা AJ এটা ইকুইভ্যালেন্স ক্লাস লোৱা সিহঁতৰ যদি ইন্টাৰসেকশন কৰা সদায় 5 পাবা হ্যাঁ দুই নম্বৰ কথাটো হ'ল যে তুমি যি কোনো দুটা যদি ইকুইভ্যালেন্স ক্লাস লৈ লোৱা তেন্তে সিহঁতৰ ইন্টাৰসেকশন সদায় 5 পাবা আন্ডাৰস্টুড কিবা নুবুজা আছে বুজি পাই আছা বঢ়িয়া এক মিনিট ৰবা দেই আৰু AI intersection AJ is equal to 5 comma I is not equal to J বুলি কিহৰ কাৰণে লিখিছে বুজি পাইছা এটো অলৰেডি মই অথনি কৈছোৱে I is not equal to J কাৰণ এটো এটোটা বেলেগ বেলেগ সেট হ'ব লাগিব তেতিয়া not equal to 5 equal to 5 হ'ব তাৰ পাছত কৈছে যে ইউনিয়ন AI over I is equal to A এটা এটোৱে কি বুজাই আছে জানানে এটোৱে কি বুজাই আছে জানা আগতে যে আমি সামেশন ইউজ কৰিছিলো সামেশনটো এনেকে ইউজ কৰিছো নাই I goes from 0 to n তাৰছত এনেকুৱা থাকে ন 1/n ধৰি লোৱা এনেকুৱা যদি থাকে তেন্তে আমি এটো 1 কৰি দিও I goes from 1 to n 1/n তে আমি কি বুজো যে প্ৰথমত আহিব 1/1 তাৰছত 1/2 তাৰছত 1/3 up to 1/n সামেশন চিনটো আগতে ব্যৱহাৰ কৰিছা হয়নে নহয় এই সামেশনৰ নিচিনাকৈ এই ইউনিয়ন সাইনটো এদৰে ব্যৱহাৰ কৰা হয় মই যদি এটো এনেকে দীঘলীয়াকে লিখি থাকিব খোজা নাই A1 ইউনিয়ন A2 ইউনিয়ন এদৰে যদি লিখি থাকিব খোজা নাই তেন্তে আমি সিম্পলি ছুটিকে এই কথাটোক এদৰে লিখো ওকে এটা ইয়াত আৰু কিছুমান কথা থাকে কেতিয়াবা কি হয় ইনডেক্সিং সেটটো আনকাউন্টেবল সেট হৈ যায় এটা আনকাউন্টেবল সেট নু কি বস্তু তোমালোকে নাজানা গতিকে হেবুৰলৈ নাযাও হে ইনডেক্সিং সেটটোৰ মানে বহুত অদ্ভুত ধৰণৰ সেট হ'ব পাৰে সেইভাবে আমি এদৰে লিখো কিন্তু ইমান গভীৰতাত নুখুমাও বাৰু তোমালোকে সিম্পলি বুজি লোৱা যে A1 ইউনিয়ন A2 এনেকে দীঘলকে লিখাৰ খলনি আমি ইয়াক ছুটিকে এদৰে লিখিব পাৰো আন্ডাৰস্টুড এইকিটা হৈছে এই তিনটা প্ৰপাৰ্টি সদায় এই ইকুইভ্যালেন্স ক্লাস বিলাকৰ সদায় এই তিনটা প্ৰপাৰ্টি থাকিব ইন শৰ্ট এই তিনিটা প্ৰপাৰ্টিকে কি বুলি ক'ব পাৰি জানানে এই তিনিটা প্ৰপাৰ্টিকে এই বুলি ক'ব পাৰি যে the equivalence classes of A কি লিখো create a partition of A এই তিনিটা প্ৰপাৰ্টিক এই এটা কথাৰে সামৰি ল'ব পাৰি understood any doubt sir bookot 0 di denote kora ase yes
এই ব্ৰেকেট আৰু জিৰ' দি যে ডিনোট কৰা আছে সেইটোৱে ইকুইভেলেন্স ক্লাছ। মানে মই অলপ এতিয়া ধৰি লোৱা মানে বেলেগ বেলেগ কিতাপ পঢ়ো কাৰণে বেছিভাগ তাৰমানে বেছিভাগ কিতাপত এনে ক্লাছ অফ জিৰ' বুলি লিখে, কিন্তু তুমি এইদৰেও লিখিব পাৰা। ইনফেক্ট ডাঙৰ হৈ গম পাবা যে জিৰ' বাৰ বুলিও লিখে। অ'কে, বিভিন্ন ধৰণৰ বেলেগ বেলেগ কিতাপত বেলেগ বেলেগ নোটেশ্যন থাকে। NCERT-ত এই নোটেশ্যনটো ব্যৱহাৰ কৰিছে হ'বলা। অ'কে, আণ্ডাৰষ্টুড লিজা? এনি ডাউট? Any doubt? No doubt. Let's go. আকৌ আমি এটা ইকুইভেলেন্স ৰিলেশ্যন লৈছো। এইটো এটা ইকুইভেলেন্স ৰিলেশ্যন হয় দেই। ইনফেক্ট তুমি যদি 3ক যদি n এৰে ৰিপ্লেচ কৰি দিয়া, n ডিভাইডছ a মাইনাছ b বুলি যদি কোৱা, সেইটোও এটা ইকুইভেলেন্স ৰিলেশ্যন হ'ব। তোমালোকে নিজে পৰীক্ষা কৰি চাব পাৰা। এতিয়া যিহেতু ইকুইভেলেন্স ৰিলেশ্যন হয়, ইকুইভেলেন্স ৰিলেশ্যন হয় নে নহয় তোমালোকে নিজে পৰীক্ষা কৰি চাবা, মই কৈ দিছো হয় বুলি। আৰু যিহেতু ইকুইভেলেন্স ৰিলেশ্যন হয় বুলি আমি জানিলো, এতিয়া আমি ইয়াৰ ইকুইভেলেন্স ক্লাছবিলাক চাবলৈ চেষ্টা কৰো। প্ৰথমত চোৱা যে জিৰ'ৰ লগত ৰিলেটেড কি হ'ব? জিৰ'ৰ লগত ৰিলেটেড হ'ব তোমাৰ 3, 6, যিহেতু 3 ৰে ডিভাইড যাব লাগিব, গতিকে 0 minus 3 is divisible by 3, 0 minus 6 is divisible by 6, 9, 12 এইবোৰ হ'ব হয়নে? -3, -6, তাৰপিছত আৰু কি আহিব? -9 এনেকুৱা আহিব হয়নে নহয়? এইবোৰ নাম্বাৰ আহিব হয়নে? ডট ডট ডট। এইটো হৈ গ'ল তোমাৰ ইকুইভেলেন্স ক্লাছ অফ 0 হয়নে? বুজি পাইছা মই কি কৈ আছো? নেক্সট আমি 1ৰ চাওঁ। 1ৰ লগত কি কি এলিমেন্ট ৰিলেটেড হৈ থাকিব? 1ৰ লগত তোমাৰ 4 ৰিলেটেড হৈ থাকিব, তাৰপাছত তোমাৰ 7 ৰিলেটেড হৈ থাকিব, 10 ৰিলেটেড হৈ থাকিব, 13 ৰিলেটেড হৈ থাকিব হয়নে? এইবিলাক নাম্বাৰ ৰিলেটেড হৈ থাকিব। নিগেটিভ কি নাম্বাৰ ৰিলেটেড হৈ থাকিব কোৱাচোন 1ৰ লগত? কোনোবাই ক'ব পাৰিবা নেকি? নিগেটিভ নাম্বাৰ কি ৰিলেটেড হৈ থাকিব 1ৰ লগত? নিগেটিভ নাম্বাৰ কি ৰিলেটেড হৈ থাকিব 1ৰ লগত? কোৱাচোন কোনবাই? মই জানো ভুল কৰিবা যে ধীৰিস্মান, সেইকাৰণে সুধিছো। -3 ৰিলেটেড হৈ থাকিবনে? -1 minus -3. Is this number divisible by 3? 1 minus -3 is equal to 4 হৈ গ'ল। 4ক জানো 3 এ ডিভাইড কৰে? কি ৰিলেটেড হৈ থাকিব? -2 ৰিলেটেড হৈ থাকিব, -5 ৰিলেটেড হৈ থাকিব, -8 ৰিলেটেড হৈ থাকিব। অ'কে, বুজি পাইছা মই কি কৈ আছো? নেক্সট চোৱা, এতিয়া সকলোবোৰ নাম্বাৰ আহি যোৱা নাই হয়নে? এতিয়া চোৱা 0 আৰু 1ৰ যদি ইউনিয়ন কৰা, ইট ইজ নট ইকুৱেল টু জেড। ইট ইজ নট ইকুৱেল টু জেড। কি কি নাম্বাৰ অহা নাই চোৱাচোন? 2 নাম্বাৰটো অহা নাই হয়নে? 11 অহা নাই, তাৰপিছত 8 অহা নাই, এইবিলাক নাম্বাৰ অহা নাই এতিয়ালৈকে হয়নে নহয়? গতিকে আৰু কিবা ইকুইভেলেন্স ক্লাছ আছে তাৰমানে। আৰু কি ইকুইভেলেন্স ক্লাছ আছে? নেক্সট ইকুইভেলেন্স ক্লাছটো হৈছে 2। 2ৰ লগত কি ৰিলেটেড হৈ থাকিব? 5 ৰিলেটেড হৈ থাকিব, তাৰপাছত তোমাৰ 8 ৰিলেটেড হৈ থাকিব, তাৰপিছত 11 ৰিলেটেড হৈ থাকিব, 14 ৰিলেটেড হৈ থাকিব, এনেকৈ গৈ থাকিব। আৰু নিগেটিভ কি নাম্বাৰ ৰিলেটেড হ'ব 2ৰ লগত? এবাৰ শুদ্ধকে ক'বা দেই, জ্যোতিষ্মান এইবাৰ ভুল নকৰিবা। 2ৰ লগত নিগেটিভ কি ৰিলেটেড হৈ থাকিব? গুড, -1 ৰিলেটেড হৈ থাকিব। ভেৰি গুড। 2ৰ লগত এইবাৰ -1 ৰিলেটেড হৈ থাকিব। তাৰপিছত এইপিনে -4, এইপিনে -7, এনেকে -10, এইবিলাক নাম্বাৰ ৰিলেটেড হৈ থাকিব। আৰু এইটো কাৰ ক্লাছ? এইটো হৈছে ইকুইভেলেন্স ক্লাছ কন্টেইনিং 2 হয়নে নহয়? ইকুইভেলেন্স ক্লাছ কন্টেইনিং 2। এতিয়া লক্ষ্য কৰা যে প্ৰথম কথাটো হৈছে যে ইকুইভেলেন্স ক্লাছ কন্টেইনিং 0 is not equal to 5. Equivalence class containing 1 is not equal to 5.
তাৰপিছত ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 2 ইজ নট ইকুৱেল টু 5 প্ৰথম কথাটো হৈছে এইটো 2 নম্বৰ কথাটো হ'ল যে ইকুইভেলেন্স ক্লাছ কণ্টেইনিং 0 ইউনিয়ন equivalence class containing 1 union equivalence class containing 2 is equal to z এই তিনটাৰ যদি আমি ইউনিয়ন কৰো z পাম আৰু 3 নম্বৰ কথাটো হ'ল যে equivalence class containing 0 1 আৰু 2 are mutually disjoint হয় নহয় তুমি যিকোনো দুটা ইকুইভেলেন্স ক্লাছ লৈ লোৱা সিহঁতৰ ইন্টাৰসেকশন কৰা 5 পাবা পাবানে এই তিনটা প্ৰপাৰ্টি সদায় লক্ষ্য কৰিবা এতিয়া আৰু এটা লক্ষ্য কৰিবলগীয়া কথা কি জানানে তোমালোকে মোক কোৱাচোন যিকোনো ইন্টিজাৰক 3 দি যদি ডিভাইড কৰা তেনেহলে পসিবল ৰিমাইন্ডাৰ্স কি আহিব পাৰে যিকোনো ইন্টিজাৰক যদি 3 ৰে ডিভাইড কৰা পসিবল ৰিমাইন্ডাৰ্স কি আহিব পাৰে পসিবল ৰিমাইন্ডাৰ্স মানে সম্ভাৱ্য ভাগশেষ কি আহিব পাৰে এটা নাম্বাৰক যিকোনো এটা নাম্বাৰ ললা তুমি ইউক্লিডছ এলগৰিথম পঢ়িছিলা নহয় ইউক্লিডছ ডিভিজন লেমা পঢ়িছিলা নাই ক্লাস 10 ত তেতিয়া কি পাইছিলা a আৰু b দুটা নম্বৰ b is not equal to 0 then there exist q and r such that a is equal to bq plus r আৰু r ৰ ওপৰত কি কন্ডিশন আছিলে 0 is less than or equal to r is less than modulus of b পাইছিলা নে মনত আছে নে মনত আছে নে নাই কি হল মাত নাই যে কাৰো ইউক্লিডছ ডিভিজন এলগৰিথম মনত নাই ক্লাস 10 ত যে পঢ়িছিলা কাৰো মনত নাই মই এবাৰ মনত পেলাই দিওঁ দেই এনেকুৱা আছিলে যে a আৰু b দুটা নম্বৰ তাৰে b টো not equal to 0 then there exist q and r such that a is equal to bq plus r মনত নাই তাৰে q টো কোশিয়েন্ট বুলি কয় r টো ৰিমাইন্ডাৰ বুলি কয় আৰু r ৰ কি ধৰ্ম আছিলে যে 0 is less than or equal to r is less than modulus of b হয়নে নহয় হয়নে নহয় এতিয়া মই এই বস্তুটোৰ ওপৰত এটা তোমালোকক কোৱেশ্চন খুদিছো কোৱেশ্চনটো হৈছে যে যিকোনো নাম্বাৰক যিকোনো ইন্টিজাৰক 3 ৰে ডিভাইড কৰিলে কি ৰিমাইন্ডাৰ আহিব পাৰে এইটো কথা জানিব লাগিব বাবা তোমালোকে যদি এইটো কথা নাজানা তেন্তে দিগদাৰ হ'ব ধৃতিসমান পশ্চিম অলপ ধৃতিসমান তুমি লোৱাৰ আসামৰ নেকি বৰ ধুনীয়াকে কয় পশ্চিম অলপ লোৱাৰ আসামৰ টোনটো মই বিৰাট ভাল পাওঁ দেই বিৰাট ধুনীয়া লাগে বিশেষকে তোমাৰ নলবাৰীৰ মানুহৰ টোনটো বিৰাট ধুনীয়া লাগে নলবাৰীৰ ইয়েছ সেইটো নলবাৰীৰে টোন পশ্চিমনত অলপ বাৰু যি কি নহওক কোৱাচোন যিকোনো নাম্বাৰক 3 ৰে ডিভাইড কৰিলে কি ৰিমাইন্ডাৰ্স আহিব পাৰে ৰাজজিত কোৱাচোন লিজা কোৱাচোন কোন আছে প্ৰত্যুষ তুমিও কোৱা গম পাইছো নলবাৰী যেতিয়া কোৱা আৰু পসিবল ৰিমাইন্ডাৰ্স কি আহিব পাৰে অংকিতা কবা নেকি অংকিতাই মাতছাত নিদিয়ে দেখোন অংকিতা তুমি বুজি আছা নে মই কি কৈ আছো হ'ব কথা এতিয়া কোন কাৰ কাখৰ ঘৰৰ হেবিলাক বাদ দিয়া এতিয়া মই কি সুধিছো সেইটো উত্তৰ দিয়া মই সুধিছো যে তোমাৰ যিকোনো ইন্টিজাৰক 3 ৰে ডিভাইড কৰিলে কি ৰিমাইন্ডাৰ পোৱা যায় অংকিতা
অংকিতা তুমি বুজি আছানে? মোৰ অডিঅ' ভিডিঅ' ক্লিয়াৰ হৈ আছে নে নাই? কাৰো মাত নাই দেখোন। নোৱাৰিলেও ভুলকে হলেও কোৱাচোন। ভুলেই হ'ল যেনিবা। 1 2 গুড। টু সাম এক্সটেণ্ট ইউ আৰ ৰাইট অংকিতা। টু সাম এক্সটেণ্ট ইউ আৰ ৰাইট। আৰু এটা ৰিমাইণ্ডাৰ পাম। 0 নাপাম জানো? 0টো এটা ৰিমাইণ্ডাৰে হয় ন? আৰে মই ইয়াত লিখিয়ে দিছো দেখোন। ইয়াতে তুমি কথাটো বহাই চোৱা নাই। ইয়াত বিটো কি? বিটো ডিভিজৰ নহয় জানো? ৰিমাইণ্ডাৰ কি হ'ব? লেছ দেন 3 হ'ব নাই? 0 ইজ লেছ দেন আৰ ইজ লেছ দেন 3। তেন্তে কি হ'ব ৰিমাইণ্ডাৰ? 0 হ'ব, 1 হ'ব, 2 হ'ব, হয়নে নহয়? 0 আৰু 1 আৰু 2 যদি হয়, এই ইকুইভেলেন্স ক্লাছ কেইটা কি পাইছো দেখিছানে? 0 1 2। এই ইকুইভেলেন্স ক্লাছটোৰ তুমি যিকোনো নাম্বাৰক যদি 3 ৰে ডিভাইড কৰা সদায় ৰিমাইণ্ডাৰ 1 পাবা। এইটো ইকুইভেলেন্স ক্লাছৰ যিকোনো নাম্বাৰক তুমি যদি 3 ৰে ডিভাইড কৰা সদায় ৰিমাইণ্ডাৰ 2 পাবা। এইটো ইকুইভেলেন্স ক্লাছৰ যিকোনো নাম্বাৰক যদি তুমি 3 ৰে ডিভাইড কৰা সদায় ৰিমাইণ্ডাৰ 0 পাবা। ফৰ এক্সাম্পল চোৱা, মই -8ক 3 ৰে ডিভাইড কৰো। -8ক যদি তুমি 3 ৰে ডিভাইড কৰা, কিমান বাৰ যাব? কিমান বাৰ যাব কোৱাচোন? ভাগফল কিমান হ'ব? ক'ব পাৰিবানে কোনোবাই? ওপৰত কি হ'ব? -8ক যদি মই 3 ৰে ডিভাইড কৰো, ভাগফল কিমান হ'ব? কোচিয়েণ্ট কিমান হ'ব? কোনোবাই ক'ব পাৰিবানে? -8ক 3 ৰে ডিভাইড কৰি পাইছা নাই তোমালোকে? চাওঁ কোনে কোনে শুদ্ধ কৰে। চোৱা, তোমালোকে আজিলৈকে হৰণেই কৰিব শিকা নাই ভালকে। ইমান সময় লাগিছে। -8ক 3 ৰে ডিভাইড কৰিলে ভাগফল কিমান হ'ব সেইটো কওঁতে ইমান সময় লাগিছে। -2 বাৰ যাবনে? ভুল। ৰাজৰিটো ভুল, অংকিতাও ভুল। both of you are wrong. ধৃতিস্মান ক'ব পাৰিবা নেকি? আমি যে কিছুমান কথাক যে গুৰুত্ব নিদিওঁ, ইউক্লিডছ ডিভিজন এলগৰিদিম, আমি ভাবিছিলো ইমান সহজ বস্তু। ভাবাচোন, সেই ইউক্লিডে কোন যুগত আৱিষ্কাৰ কৰি থৈছিলে, ইউক্লিডে দি থৈ গৈছিলে, সেইটো বস্তুক আমি আজিও পঢ়ি আছো। কিহৰ কাৰণে? এই কাৰণেই পঢ়ি আছো কাৰণ ই ইমানেই গুৰুত্বপূৰ্ণ, ইমানেই গভীৰ বস্তু যে তাৰ গভীৰতা আজিলৈকে তোমালোকেও বুজি পোৱা নাই। 2-3 বছৰ হৈ গ'ল। ভুল, দুইটাই ভুল। ৰাজৰিটো ভুল, অংকিতাও ভুল। ধৃতিস্মান ক'ব পাৰিবা নেকি? চোৱা, -2 টাইমছ যদি যায়, -2 টাইমছ গ'লে কি হৈ যাব? -6 হৈ যাব, হয়নে? -6 হৈ গ'লে ইয়াৰ পৰা এইটো মাইনাছ কৰিলে -8 + 6 হ'ব। ৰিমাইণ্ডাৰ পাম আমি -2। -2 ৰিমাইণ্ডাৰ হ'ব পাৰে জানো? ৰিমাইণ্ডাৰটো সদায় 0তকৈ ডাঙৰ হ'ব লাগিব বা 0ৰ সমান হ'ব লাগিব। -2.9 ডেট নহয়। পগলা নেকি? আমি ইন্টিজাৰত ডিভাইড কৰি আছো, ৰেচনেল নাম্বাৰত যোৱা নাইতো। চোৱা, -8ক আমি 3 ৰে ডিভাইড কৰিলে ই -3 টাইমছ যায়, তেতিয়া -9 হ'ব। -8ৰ পৰা -9 গ'লে এইটো +9 হৈ যাব, এইটো হ'ব 1। ৰিমাইণ্ডাৰ সদায় 0, 1 আৰু 2 এই তিনিটাৰ ভিতৰত আহিব লাগিব। বুজি পাইছা? বুজি পাইছানে? আমি হৰণ এইদৰে কৰো, এইদৰে নকৰো, এইটো ভুল। অকে, ইউক্লিডছ ডিভিজন এলগৰিদিমে আমাক হৰণ কৰিবলৈ শিকাইছিলে। অকে, গতিকে এতিয়া চোৱা, -8ক 3 ৰে ডিভাইড কৰোঁতে আমি কি ৰিমাইণ্ডাৰ পালো? 1 ৰিমাইণ্ডাৰ পালো, হয়নে? আৰু -8 ক'ত আছে চোৱা, এই 1ৰ ইকুইভেলেন্স ক্লাছত আছে, দেখিছা? ধৰিব পাৰিছা কথাটো?
বুজি পাইছে সাহাৰা সাহাৰা 2 আনসাৰ দিলা যে 2 মানে এটা 2 টাইমছ না যায় 2 টাইমছ গলেও ভুল হ'ব ন সোৱা 2 টাইমছ যদি যায় -8 3 ৰে যদি মই 2 টাইমছ যোৱা তেনেহলে 6 হ'ব এটো -8 ৰ পৰা -6 গলে 6 দুগুণে 12 13 14 হৈ যাব আনসাৰ -14 হৈ যাব -14 আহিব পাৰে নেকি ৰিমাইন্ডাৰ এটোও ভুল সাহাৰা বুজি পাইছা গতিকে কথাটো এনেকুৱা আন্ডাৰস্টুড এই যিবিলাক কোৱেশ্চন আছে এইবোৰক কয় মডিউলাৰ এৰিথমেটিক বুলি ওকে এই মানে মই এইবিলাক কথা হি দুই মানে এই এক্সাম্পলটোত কিহৰ কাৰণে কোৱা নাছিলো কাৰণ এই এক্সাম্পলটোত কথাবিলাক বৰ স্পষ্টকে ওলাই নাহে কিন্তু তথাপি তোমালোকে কোৱাচোন এতিয়া মই যদি 2 ৰে -5ক যদি ডিভাইড কৰো কিমান টাইম যাব এবাৰ ভুল নকৰিবা দেই কিমান টাইম যাব 2 ৰে যদি -5ক ডিভাইড কৰো কিমান টাইম যাব ভাগফল কিমান হ'ব কোৱাচোন কোনে ক'ব পাৰিবা অংকিতা গুড ওৱান টাইম নাযায় ধৃতিস্মান কেনেকে ওৱান টাইম -3 টাইম যাব ৰিমাইন্ডাৰটো চোৱা যদি 2 ৰে কিবা সংখ্যাক ডিভাইড কৰি আছা ৰিমাইন্ডাৰ কি আহিব 0 বা 1 এই দুটাৰ ভিতৰত যিকোনো এটা আহিব তে 0 বা 1 আহিবৰ কাৰণে তুমি কিমান টাইম যোৱাব লাগিব ইয়াক -3 টাইম যোৱাব লাগিব -6 আহিব তেতিয়া -5 + 6 1 আহি যাব ৰিমাইন্ডাৰ বুজি পাইছা ধৃতিস্মান তুমি এটা সংখ্যাক যদি এনেৰে ডিভাইড কৰা যিকোনো এটা ইন্টিজাৰক এটা মানে ৰেন্ডমলি এটা তুমি ইন্টিজাৰ ললা আৰু তাক এনেৰে ডিভাইড কৰিছা তেনেহলে তাৰ পসিবল ৰিমাইন্ডাৰ্স কি হ'ব পসিবল ৰিমাইন্ডাৰ্স হ'ব 0 1 2 আপ টু n-1 এইখিনিলৈকে ৰিমাইন্ডাৰ হ'ব নে নহব বাকি ৰিমাইন্ডাৰ আহিব পাৰে জানো এইকিটাৰ ভিতৰতে ৰিমাইন্ডাৰ আহিব লাগিব ওকে ধৰিব পাৰিছানে মোৰ কথাখিনি আৰু যদি একদম জেনেৰেলাইজ কৰি পেলাই কথা এটা কৈছো ধৰি লোৱা এটা ৰেন্ডম ইন্টিজাৰ এটা আছে সেই ইন্টিজাৰটোক এনেৰে ডিভাইড কৰাৰ পাছত তুমি যি ৰিমাইন্ডাৰ পাবা সেই ৰিমাইন্ডাৰটোৰ লগত সেই ইন্টিজাৰটো ৰিলেটেড হৈ থাকিব কোনটো ৰিলেচনৰ দ্বাৰা সেই ৰিলেচনটো হৈ যাব the relation of a, b such the set of all a, b such that n divides a minus b ৰিলেচনটো যদি মই এটো বুলি ডিফাইন কৰি দিও তেন্তে কথাটো কেনেকুৱা হৈ যাব যে তুমি এটা ৰেন্ডম ইন্টিজাৰ ললা সেই ইন্টিজাৰটোক এনেৰে ডিভাইড কৰিলা এনেৰে ডিভাইড কৰাৰ পাছত যিটো ৰিমাইন্ডাৰ পাবা যিটো ৰিমাইন্ডাৰ পাবা সেই ৰিমাইন্ডাৰটোৰ লগত সেই নাম্বাৰটো এই ৰিলেচনটোৰ দ্বাৰা ৰিলেটেড হৈ থাকিব তাৰ মানে যিটো নাম্বাৰক তুমি ডিভাইড কৰিলা সেই নাম্বাৰটো সেই মানে ৰিমাইন্ডাৰৰ ইকুইভ্যালেন্স ক্লাছৰ ভিতৰত থাকিব বিৰাট কমপ্লিকেটেড কথা এইবিলাক হয়নে বিৰাট গভীৰ কথা বিৰাট ধুনীয়া কথা বাৰু ইমান গভীৰতাত নোহোমাও আৰু এইবিলাক বস্তু তোমালোকৰ পৰীক্ষাত নাহে সাধাৰণতে পৰীক্ষাত নাহে কিন্তু বৰ যদি এইচএসসি ৰ যদি মাথাটো বেয়া হয় যদি মন যায় অলপ যে ষ্টুডেন্ট বিলাকক অলপ চাওচোন অলপ মানে অশান্তি দি চাও তেনেহলে দি দিব পাৰে কোৱেশ্চন আৰু এটা কোৱেশ্চন আছে চোৱা এক্সাম্পল নম্বৰ 6 এ এটা সেট দিছে 1 2 3 4 5 6 7 এটো এটা সহজ সেট দিছে হ্যাঁ ৰিলেশনটো কি দিছে a is related to b if both a and b are either odd or even তাৰ মানে a আৰু b দুইটাই হয় odd হ'ব লাগিব নহলে দুইটাই even হ'ব লাগিব তেন্তে ইয়াৰ ইকুইভ্যালেন্স ক্লাছত 1 ৰ লগত কি ৰিলেটেড হ'ব চোৱাচোন 1 ৰ লগত 3 ৰিলেটেড হ'ব হয় নহয় 1 ৰ লগত তোমাৰ 5 ৰিলেটেড হ'ব হয় নহয় তাৰছত 5 ৰ লগত 7 ৰিলেটেড হ'ব হয়নে বুজি পাইছা আৰু এটা ইকুইভ্যালেন্স ক্লাছত কি আহিব 2 4 তাৰছত 6 এইকিটা আহিব না আহিব
বুজি পাইছানে কি কৈ আছো গতিকে আমি দুটা ইকুইভেলেন্স ক্লাছ পাম এটা ইকুইভেলেন্স ক্লাছ পাম এটুক দিলো মই a1 নাম দিলো a1 এটো ধৰিলা a2 ইউ কি কিহৰ সৃষ্টি কৰি আছে সোৱা তিনটা প্ৰপাৰ্টি এই স্যাটিসফাই কৰি আছে নাই a1 ও নন এম্পটি a2 ও নন এম্পটি দুই নম্বৰ কথাটো হল যে a1 ইউনিয়ন a2 ইজ ইকুৱেল টু তুমি এই গোটেই সেটটো পাই যাবা আৰু তিন নম্বৰ কথাটো হল যে a1 ইন্টাৰসেকশন a2 ইজ ইকুৱেল টু 5 মানে তিনিটা কথা স্যাটিসফাই হৈ আছে নে আগৰ দৰে বুজি পাইছা একদম সহজ বস্তু আৰু তোমালোকে একদম প্ৰথমত এটা এক্সাম্পল আছিলে সেই এক্সাম্পলটোত মই হাত নিদিলো ইয়াত তোমালোকে মানে ইয়াত স্পষ্টকে মানে ইকুইভেলেন্স ক্লাছবোৰ লিখি দিব নোৱাৰি ইয়াত তোমালোকে জাস্ট ইমাজিন কৰিব লাগিব সেটটো কি দিছিলে দা সেট অফ অল ট্ৰায়াঙ্গলছ ইন এ প্লেন আৰু r ৰিলেশনটো দিছিলে যে t1 ইজ ৰিলেটেড টু t2 ইফ t1 ইজ কনগ্ৰুয়েন্ট টু t2 তেন্তে ইকুইভেলেন্স ক্লাছ বিলাক কেনেকুৱা হ'ব ভাবি মানে কল্পনা কৰিব পাৰা নে তাৰমানে এটা ইকুইভেলেন্স ক্লাছত কি থাকিব এটা ইকুইভেলেন্স ক্লাছত যিমানবোৰ ট্ৰায়াঙ্গল থাকিব সকলোবোৰ ট্ৰায়াঙ্গল এটা আনটোৰ লগত কনগ্ৰুয়েন্ট হ'ব সকলোবোৰ ট্ৰায়াঙ্গল মানে এইটো এটা একদম অদ্ভুত সেট একদম খালি মাথাত কল্পনা কৰিব পাৰি ইয়াক হয়নে y মানে কি y মানে yes n মানে no ধৃতিস্মান ওকে the set of all triangles in a plane বুলি যে আছে এই সেটটোৰ তাৰমানে ইকুইভেলেন্স ক্লাছ বিলাক কেনেকুৱা হ'ব ইকুইভেলেন্স ক্লাছবোৰত যিবোৰ ধৰিলে এটা ইকুইভেলেন্স ক্লাছ যদি তুমি ৰেন্ডমলি যদি লৈ লোৱা সেই ইকুইভেলেন্স ক্লাছটোৰ সকলোবোৰ ট্ৰায়াঙ্গল এটা আনটোৰ লগত তোমাৰ কি হৈ থাকিব কনগ্ৰুয়েন্ট হৈ থাকিব আৰু তুমি যদি দুটা বেলেগ বেলেগ ইকুইভেলেন্স ক্লাছ লৈ লোৱা তেন্তে দুটা বেলেগ বেলেগ ইকুইভেলেন্স ক্লাছৰ দুটা ট্ৰায়াঙ্গল কেতিয়াও এটা আনটোৰ লগত ৰিলেটেড হৈ নাথাকে ওকে বুজি পাইছা তোমালোকে এনি ডাউট নো ডাউট ভেৰি গুড এতিয়া আমি নেক্সট সেকশনলৈ আগবাঢ়ো দেই নেক্সট আহিলে টাইপস অফ ফাংশন নেক্সট টপিকটো হৈছে মই ইয়াত লিখা নাই নেক্সট কথাটো হৈছে টাইপস অফ ফাংশন টাইপস অফ ফাংশন ইমান সময় টাইপস অফ ৰিলেশন পঢ়িলো আমি এতিয়া টাইপস অফ ফাংশন পঢ়িম তোমালোকে যোৱা বছৰ ফাংশনৰ ডেফিনেশন পাই আহিছা ফাংশন কি বস্তু হয়নে নহয় কনস্ট্যান্ট ফাংশন আইডেন্টিটি ফাংশন তাৰ পাছত আৰু কি কি ফাংশন পালা সিগনাম ফাংশন এইবিলাক ফাংশন দেখি আহিছা মনত আছে নে আকৌ দুটা ফাংশনক কি দৰে যোগ কৰিব লাগে বিয়োগ কৰিব লাগে পূৰণ কৰিব লাগে প্ৰডাক্ট অফ ফাংশন সেইবিলাক পাই আহিছা কম্পোজিশন অফ ফাংশন পাইছা নেকি তোমালোকে কম্পোজিশন অফ ফাংশন পাইছিলা নেকি নাই পোৱা চাগে ন কম্পোজিশন অফ ফাংশন পাইছিলা নেকি নাই পোৱা চাগে বাৰু মনত আছে নে ফাংশনৰ ডেফিনেশনটো আকৌ কৈ দিব লাগিব তোমালোকক মনত আছে নে নাই ফাংশন কাক কয় আগবাঢ়ো নে টাইপস অফ ফাংশনত নে কাৰোবাৰ কিবা ডাউট আছে কাৰোবাৰ কিবা সুধিবলগীয়া কিবা আছে সানিয়া সুইটি ডেকা প্ৰত্যুষ ধনঞ্জয় কাৰোবাৰ কিবা ধনঞ্জয় কথা নকয় দেখোন ধৃতিস মানে নতুন এটা শৰ্টকাট দিছে ক্ৰিষ্টেল ক্লিয়াৰ 11 টো বাদ দিয়ক আৰু কেনেকে হ'ব 11 টো বাদ দিয়ক আৰু 11 টো বাদ দিলে নহব নহয় চোৱা ফাংশন কাক কৈছিলে ফাংশনৰ কথাটো হল যে ডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ ইমেজ থাকিব লাগিব আৰু প্ৰত্যেকটো এলিমেন্টৰ এটা ইমেজ থাকিব লাগিব বাস সিমানেই ফাংশনৰ ডেফিনেশন
তাৰ মানে এটা এলিমেন্টৰ এনেকে দুটা ইমেজ থাকিব নোৱাৰে, এক নম্বৰ কথা। আৰু দুই নম্বৰ কথা হ'ল যে এটা এলিমেন্ট অকলশৰীয়াকে থাকিব নোৱাৰে, ইয়াৰ কিবা নহয় কিবা এটা ইমেজ থাকিবই লাগিব, আৰু কিবা নহয় কিবা এটা ইমেজ থকাৰ পাছত তাৰ কেতিয়াও দুটা ইমেজ থাকিব নোৱাৰে, এটা ইমেজ থাকিব লাগিব। সেইটোৱে আছিলে ফাংচনৰ ডেফিনেশ্যন, বাছ সিমানেই, হয়নে? তোমালোকে কিন্তু 11ৰ বস্তুবিলাক যদি ক্লিয়াৰ নাই, ক্লিয়াৰ কৰি ল'বা দেই। ইউনিকলি ৰিলেটেড হ'ব লাগিব, য়েছ, ইউনিকলি ৰিলেটেড হ'ব লাগিব। গম পাইছো তোমাৰ স্পেলিং ভুল হৈছে, ইউনিটলি বুলি লিখিছা, ইউনিটলি নহয়, ইউনিকলি। ইউনিক, UNIQELY, কিউ। অ'কে, বাৰু যি কি নহওক, এতিয়া আমি টাইপছ অফ ফাংচন পঢ়ো দেই। আমি বিশেষকে মানে ফাংচনৰ ক্ষেত্ৰত দুটা টাইপে পঢ়িম, আৰু সেই দুয়োটা, যেনেকে আমি প্ৰথমত ৰিলেশ্যনৰ ক্ষেত্ৰত বিশেষকে ইম্পৰ্টেণ্ট টাইপছ আছিলে তিনিটা, ৰিফ্লেক্সিভ, চিমেট্ৰিক আৰু ট্ৰানজিটিভ, আৰু সেই তিনিওটা যদি ছেটিছফাই কৰে তাক আমি ইকুইভেলেন্স ৰিলেশ্যন বুলি কৈছিলো। এতিয়া আমি বিশেষকে ফাংচনৰ ক্ষেত্ৰত দুটা টাইপ পঢ়িম, আৰু সেই দুয়োটাকে যদি ছেটিছফাই কৰে তেনেহ'লে তাৰ এটা বেলেগ নাম আছে। হা, আমি 4টা ইলাষ্ট্ৰেশ্যন লৈছো, চাৰিটা মানে অলপ একদম সেম ধৰণৰে আমাৰ ফাংচন লৈছো, কিন্তু ইয়াৰ কিছুমান বিশেষত্ব আছে, চাবা। এৰো ডায়েগ্ৰামৰ সহায়ত বুজিবলৈ চেষ্টা কৰা। এই ফাংচনটো f1 এটা ফাংচন, ই ক'ৰ পৰা ক'লৈ গৈছে, x1ৰ পৰা x2 লৈ গৈছে। x1ৰ পৰা x2 লৈ গৈছে ফাংচন বিলাক। চোৱা, 1ৰ ইমেজ হৈছে a, 2ৰ ইমেজ হৈছে b, 3ৰ ইমেজ d, 4ৰ ইমেজ c। ইয়াত লক্ষ্য কৰিবলগীয়া কথা দুটা আছে, প্ৰত্যেকটোতে আমি দুটা বস্তু লক্ষ্য কৰি যাম। প্ৰথম কথাটো হ'ল যে ইয়াত থকা প্ৰত্যেকটো এলিমেন্টৰ বেলেগ বেলেগ ইমেজ আছে। তাৰমানে ধৰি লও 1ৰ ইমেজ যে a হয়, 2ৰ ইমেজ আকৌ a নহয়। বুজি পাইছানে মই কি কৈছো? প্ৰথম লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে distinct elements of x1 has distinct images. বেলেগ বেলেগ এলিমেন্টৰ বেলেগ বেলেগ ইমেজ আছে। বুজি পাইছা মই কি কৈ আছো? প্ৰথম লক্ষ্য কৰিবলগীয়া কথা হৈছে এইটো। আৰু দুই নম্বৰ লক্ষ্য কৰিবলগীয়া কথা হ'ল যে কোডোমেইন যিটো আছে, কোডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰ প্ৰি ইমেজ নাই, হয়নে? ইয়াত চোৱা, এ বি চি ডিৰ প্ৰি ইমেজ আছে, কিন্তু ই আৰু এফৰ প্ৰি ইমেজ নাই, হয় নহয়? x1ত এনেকুৱা কোনো এলিমেন্ট নাই যোন ই আৰু এফৰ লগত ৰিলেটেড হৈ আছে, হয় নে নহয়? তাৰমানে সেইটো প্ৰি ইমেজ বুলি কয়। মনত আছে আশা কৰো তোমালোকৰ প্ৰি ইমেজ কি বস্তু। সো 2 নম্বৰ লক্ষ্য কৰিবলগীয়া কথাটো হৈছে কি বুলি লিখো, যে there does not exist, এনেকে লিখিছো যে there does not exist any element in x1 that are, বা এইটো এনেকে নিলিখো, ৰবা অলপ বেলেগকে লিখো, এই বুলি লিখো যে not all the elements of x2 has pre-image. x2ৰ সকলোবোৰ এলিমেন্টৰে প্ৰি-ইমেজ নাই। কোনোবাই কিবা নুবুজিলে হেণ্ডটো ৰেজ কৰি দিবা দেই, মই চেটটো চাই থকা নাই, মই যিহেতু ইয়াত ধ্যান দি আছো, মই চেট একদম চাই থকা নাই, হেণ্ড ৰেজ কৰি দিবা তোমালোকে। আৰু এটা ফাংচন চোৱা, 2 নম্বৰ ফাংচনটো চোৱা। ইয়াত কি হৈ আছে যে ইয়াত 1ৰ ইমেজ যি 2ৰ ইমেজ সেম হয়, গতিকে ইয়াত ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজ নাই, আৰু লগতে ইয়াত থকা সকলোবোৰ এলিমেন্টৰে প্ৰি ইমেজ নাই, হয় না? ইয়াত দুইটা কথাই নো হৈ আছে, দুইটাই নো। ইয়াত কি হৈ আছে, distinct elements of x1 does not have distinct images. বুজি পাই আছা কি কৈ আছো? বাৰে বাৰে কৈ আছো, নুবুজিলে হেণ্ড ৰেজ কৰি দিবা দেই। আৰু 2 নম্বৰ লক্ষ্য কৰিবলগীয়া কথাটো হৈছে যে not all the elements of x2 has pre-images.
not all the elements of X2 has pre-images. Okay, understood? বা এই কথাটোক অলপ বেলেগ ধৰণেও লিখিব পাৰি যে দেয়াৰ নেক্সটটোত মই নেক্সট ইলাষ্ট্ৰেশ্যনটোত মই 2 নম্বৰ পইণ্টটো অলপ বেলেগ ধৰণে লিখিম দেই। ৰ'বা এই নেক্সট দুটাত বেলেগ ধৰণে লিখিবই নোৱাৰিম, ইয়াতে লিখি দিওঁ। এই কথাটোক এইদৰেও লিখিব পাৰি যে দেয়াৰ ডাজ নট এক্সিষ্ট এনি কি লিখো এনি এক্স ইন x1 such that f of x is equal to e or না ইয়াত কি কি আছিলে a e আৰু f হয়নে নহয় a e or f তাৰমানে x1 সেটটোত এনেকুৱা কোনো এলিমেন্টেই নাই যাতে f of x is equal to a e বা f হয় ওকে এইদৰেও ম্যাথমেটিক্যালি আমি বিভিন্ন ধৰণে স্টেটমেন্ট এটা ধুনিয়াকে সজাই পৰাই লিখিব পাৰো তোমালোকে এটো যদি বুজি পোৱা নাই 2 নম্বৰ স্টেটমেন্টটো যদি বুজি পোৱা নাই ধ্যান নিদিলেও চলিব হ্যাঁ প্ৰথম স্টেটমেন্টটোত ধ্যান দিলে হ'ব 3 নম্বৰ ইলাষ্ট্ৰেচনটোত চোৱা কি হৈ আছে ইয়াত বেলেগ বেলেগ এলিমেন্টৰ সেম ইমেজ আছে ডিস্টিংক্ট এলিমেন্টৰ সেম ইমেজ আছে 1 ৰো ইমেজ a 2 ৰো ইমেজ a হ্যাঁ কিন্তু ইয়াত থকা x2 সেটটোত থকা তাৰমানে কোডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰে প্ৰি ইমেজ আছে কিন্তু নো ডাউট এৰ দুটা প্ৰি ইমেজ আছে কোনো প্ৰবলেম নাই এৰ দুটা প্ৰি ইমেজ আছে কিন্তু প্ৰত্যেকটো এলিমেন্টৰে প্ৰি ইমেজ আছে কিন্তু সো ইয়াত প্ৰথম কথাটো হ'ল যে ডিস্টিংক্ট বাৰু লিখি নাথাকো আৰু দেই বাৰে বাৰে বুজি পাইছা ন প্ৰথম ইয়াত কি হৈ আছে যে ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজ নাই কিন্তু কোডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰে প্ৰি ইমেজ আছে আৰু 4 নম্বৰ ফাংচনটোত চোৱা কি হৈ আছে যে ইয়াত ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজেস আছে 1 ৰ b 2 ৰ c 3 ৰ a 4 ৰ d ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজেস আছে আৰু দ্বিতীয়তে চোৱা যে x2 যেটো সেট আছে কোডোমেইন যেটো আছে কোডোমেইনৰো প্ৰত্যেকটো এলিমেন্টৰে প্ৰি ইমেজ আছে হয়নে নহয় তাৰ মানে দুইটা পইণ্টে ইয়াত ৰাইট গৈ আছে প্ৰথম বুজি পাই আছা ন প্ৰথম আমি কি চেক কৰিছিলো 2 নম্বৰত আমি কি চেক কৰিছিলো প্ৰথম পইণ্টটো ইয়াত শুদ্ধ গৈ আছে মানে কাৰেক্ট গৈ আছে 2 নম্বৰ পইণ্টটো ইয়াত কাৰেক্ট গৈ আছে ইয়াত চোৱা ইয়াত 1 নম্বৰ পইণ্টটো না স্যাটিসফাই কৰি থাকা নাই 2 নম্বৰ পইণ্টটো ইয়াত স্যাটিসফাই কৰি আছে তাৰ পাছত চোৱা ইয়াত 1 নম্বৰ পইণ্টটো স্যাটিসফাই কৰি আছিল কিন্তু 2 নম্বৰ পইণ্টটো স্যাটিসফাই কৰি থাকা নাই 2 নম্বৰ পইণ্টটো মানে কি তাৰ মানে সকলোবোৰ এলিমেন্টৰ প্ৰি ইমেজ নাই কিন্তু ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজেস আছে আৰু ইয়াতো কি আছিল ইয়াত 1 নম্বৰ পইণ্টটো স্যাটিসফাই হৈ আছে 2 নম্বৰ পইণ্টটো স্যাটিসফাই হৈ থাকা নাই হয়নে বুজি পাইছা নে ইয়াত 1 নম্বৰ পইণ্টটো স্যাটিসফাই হৈ থাকা নাই কাৰণ ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজেস নাইতো হয়নে নহয় ডিস্টিংক্ট এলিমেন্টৰ ডিস্টিংক্ট ইমেজেস নাইতো ওকে আন্ডাৰস্টুড কিবা নুবুজা যেন লাগিছে নেকি কথাখিনি মই অলপ ফাষ্ট গলো বাৰু এইখিনি কথা কওঁতে ডোমেইন আৰু কোডোমেইন কোনটো কৈ দিবচোন ডোমেইনটো হৈছে প্ৰথম সেটটোক আমি ডোমেইন বুলি কওঁ এই সেটটোক আমি ডোমেইন বুলি কওঁ আৰু তাৰছত এই x2 সেটটোক আমি কোডোমেইন বুলি কওঁ ডোমেইন কি বস্তু কোডোমেইন কি বস্তু ৰেঞ্জ কি বস্তু নেক্সট ক্লাছত সবে ক্লিয়াৰ কৰি আহিবা দেই আদাৰৱাইজ দিগদাৰ হ'ব ডোমেইন কোডোমেইন ৰেঞ্জ কি বস্তু এইবিলাক ক্লিয়াৰ কৰি আহিবা 11ৰ কিতাপখন অলপ মেলি চাবা ওকে প্ৰথম সেটটোক আমি ডোমেইন বুলি কওঁ সেকেন্ড সেটটোক আমি কোডোমেইন বুলি কওঁ এটা ৰেঞ্জৰ কথা কো বেলেগ ৰেঞ্জ কাক ক'ব ইয়াত ৰেঞ্জ হৈছে এটো বি সি ডি এটো হৈছে ৰেঞ্জ বি সি ডি হৈছে ৰেঞ্জ এ ই এফ ৰেঞ্জত নহমাব হয়নে নহয় তাৰ পাছত 2 নম্বৰটোত এই গুটেইখিনিয়ে ৰেঞ্জ কোডোমেইন আৰু ৰেঞ্জ ইয়াত সমান তাৰ পাছত ইয়াতো কোডোমেইন আৰু ৰেঞ্জ সমান আকৌ প্ৰথম এক্সাম্পলটোত এ বি সি ডি এইখিনি লৈকে আহিব ৰেঞ্জ ই আৰু এফ ৰেঞ্জত নাহে হয়নে ন মনত আছে নাই ৰেঞ্জ ইজ দা সেট অফ অল ইমেজেস ওকে এতিয়া আমি ইয়াত দুটা বস্তু চাই আহিছিলো হয় নহয়
তাৰে প্ৰথম কণ্ডিশ্যনটো আছিলে যে ডিষ্টিংক্ট এলিমেণ্টৰ যদি ডিষ্টিংক্ট ইমেজেছ থাকে তেন্তে সেইবোৰ ফাংচনক আমি ওৱান ওৱান ফাংচন বুলি কওঁ। ওৱান ওৱান ফাংচন, তাৰমানে এটা এলিমেণ্টৰ লগত ৰিলেটেড হৈ আছে। বুজি পাইছানে? সেইবোৰক ওৱান ওৱান ফাংচন বুলি কওঁ। গতিকে প্ৰথম কোনোবাই হেণ্ড ৰেজ কৰিছে, লেটছ সি। লিজা কোৱা, লিজা কিবা কবা? লিজা কিবা কবা? ভুলতে লাগি গ'ল চাগে। চোৱা, কি কৈ আছিলো? ওৱান ওৱান ফাংচন। হা, গতিকে প্ৰথম যিটো ফাংচন আছিলে, প্ৰথম ফাংচনটো ওৱান ওৱান, কাৰণ ডিষ্টিংক্ট এলিমেণ্টৰ ডিষ্টিংক্ট ইমেজেছ আছে, হয় নহয়? দ্বিতীয় ফাংচনটো ওৱান ওৱান নহয়, কাৰণ ওৱানৰ ইমেজ আৰু টুৰ ইমেজ ছেম হৈ আছে, হয় নে নহয়? ওৱান ওৱান ফাংচন নহয়। 3 নম্বৰ ফাংচনটো ওৱান ওৱান নহয়, কাৰণ ওৱান আৰু টুৰ ছেম ইমেজ হৈ আছিলে। আৰু 4 নম্বৰ ফাংচনটো ওৱান ওৱান হয়। চোৱা, প্ৰত্যেকৰে বেলেগ বেলেগ ইমেজ আছে, হয় নহয়? মানে ডোমেইনত থকা প্ৰত্যেকটো এলিমেণ্টৰ বেলেগ বেলেগ ইমেজ আছে। গতিকে 4 নম্বৰ ফাংচনটো ওৱান ওৱান ফাংচন হয়। ওৱান ওৱান ফাংচনৰ ডেফিনেশ্যনটো চোৱা, এ ফাংচন এ ফ্ৰম এক্স টু ৱাই ইজ ডিফাইন টু বি ওৱান ওৱান, বা তাক ইনজেক্টিভ ফাংচন বুলিও কোৱা হয় দেই। কেতিয়াবা ওৱান ওৱান বুলি কয়, কেতিয়াবা ইনজেক্টিভ বুলি কয়। সাধাৰণতে অলপ ডাঙৰ হলে তোমালোকে ইনজেক্টিভ নামটো বৰ বেছিকে পাবা, ওৱান ওৱান নামটো অলপ কমকে পাবা। ইফ দ্য কেতিয়া ক'ব ইনজেক্টিভ বুলি? ইফ দ্য ইমেজেছ অফ ডিষ্টিংক্ট এলিমেণ্ট অফ এক্স আণ্ডাৰ এফ আৰ ডিষ্টিংক্ট। যিটো কথা মই বাৰে বাৰে কৈ আছো, সেইটোকে ডেফিনিশ্যনত লিখি দিয়া আছে। অ'কে, আৰু 2 নম্বৰ কথাটো আমি কি চাই আছিলো, যে কোডোমেইনৰ প্ৰত্যেকটো এলিমেণ্টৰ প্ৰি ইমেজ আছে নেকি, হয় নে নহয়? আৰু কোডোমেইনৰ প্ৰত্যেকটো এলিমেণ্টৰ যদি প্ৰি ইমেজ থাকে, তেনেহলে সেই ফাংচন বিলাকক আমি অনটো ফাংচন বুলি কওঁ। আৰু অনটো ফাংচন চোৱা ডেফিনেশ্যনটো, এ ফাংচন এফ ফ্ৰম এক্স টু ৱাই ইজ ডিফাইন টু বি অনটো অৰ সাৰ্জেক্টিভ। তাক কি ফাংচন বুলি কয়? সাৰ্জেক্টিভ ফাংচন বুলিও কয়। কেতিয়া ক'ব? ইফ এভৰি এলিমেণ্ট অফ ৱাই ইজ দ্য ইমেজ অফ সাম এলিমেণ্ট অফ এক্স। বুজি পাইছা? এভৰি এলিমেণ্ট অফ ৱাই, ৱাই মানে কি? ৱাই মানে হৈছে কোডোমেইনটো। কোডোমেইনৰ প্ৰত্যেকটো এলিমেণ্ট যদি এক্সৰ কোনোবা এলিমেণ্টৰ যদি ইমেজ হয়, তেনেহলে আমি তাক কি বুলি ক'ম? অনটো ফাংচন বুলি ক'ম। আণ্ডাৰষ্টুড? বা এই কথাটোক অলপ এইদৰেও ক'ব পাৰি যে ইফ এভৰি এলিমেণ্ট অফ ৱাই হেজ এ প্ৰি ইমেজ, এইদৰেও ক'ব পাৰি। আণ্ডাৰষ্টুড? আৰু এটা ফাংচন যদি ওৱান ওৱানো হয়, অনটোও হয়, তেনেহলে আমি তাক কি বুলি কওঁ? বাইজেক্টিভ ফাংচন বুলি কওঁ। বাইজেক্টিভ ফাংচন। গতিকে ইয়াত চোৱা, এই 4টা যে ইলাষ্ট্ৰেশ্যন দিলো, এই 4টা ইলাষ্ট্ৰেশ্যনৰ ভিতৰত এই F4 ফাংচনটো বাইজেক্টিভ হয়, কাৰণ ই ওৱান ওৱানো হয়, অনটোও হয়। তাৰপিছত ইয়াৰ আগৰটো ইউ অনটো ফাংচন হয়, কিন্তু ওৱান ওৱান নহয়, হয় নে নহয়? এইটো ওৱান ওৱান নহয়, অনটো হয়। তাৰপিছত এইটো কি আছিলে? এইটো ওৱান ওৱানো নহয়, অনটোও নহয়, কাৰণ ই ওৱানৰ ইমেজ ছেম, টুৰ ইমেজ ছেম, গতিকে ই ওৱান ওৱান নহয়। আৰু অনটো কিহৰ কাৰণে নহয়? কাৰণ এ, ই আৰু এফৰ প্ৰি ইমেজ নাই। আকৌ ই ওৱান ওৱান হয়, কিন্তু অনটো নহয়। কিহৰ কাৰণে অনটো নহয়? কাৰণ ই আৰু এফৰ প্ৰি ইমেজ নাই, হয় নে নহয়? আণ্ডাৰষ্টুড? বুজি পালা? এই কথাটোক অলপ মেথামেটিকেলি কিদৰে লিখিব পাৰি চোৱা, এই যে ইফৰ পাছত যিটো ষ্টেটমেণ্ট আছে, এই ষ্টেটমেণ্টটোক অলপ যদি আমি মেথামেটিকেলি লিখিবলৈ চেষ্টা কৰো, ইয়াক কিদৰে লিখিব পাৰি? যে তোমাৰ মেথামেটিকেল ষ্টেটমেণ্টটো নেক্সট ক্লাছত কম দিয়া। কিহৰ কাৰণে নেক্সট ক্লাছত কম? কাৰণ ইয়াত মেথামেটিকেল লজিকৰ আকৌ কথা এটা আহি যায়। মেথামেটিকেল লজিক, সিদিনাখন যে মই তোমালোকক ফৰ অল দেয়াৰ এক্সিষ্টৰ কথাটো যে বুজাইছিলো, তেনেকে সেই অলপ মেথামেটিকেল লজিক পঢ়াব লাগিব। মেথামেটিকেল লজিক মানে পি ইমপ্লাইজ কিউ আৰু নট কিউ ইমপ্লাইজ নট পি, এই দুইটাই ছেম বস্তু। এতিয়া এই কথাখিনি অলপ বুজাব লাগিব, তেতিয়াহে মই মানে ওৱান ওৱান ফাংচনৰ যিটো মেথামেটিকেল ডেফিনেশ্যন, এইটোতো মই লেংগুৱেজত দিলো ন ডেফিনেশ্যনটো। তুমি এটা ফাংচন ললা, সেই ফাংচনটোক যদি ধৰি লোৱা ইনফাইনাইট নাম্বাৰ অফ এলিমেণ্টছ আছে, তাক এটা প্ৰত্যেকটো এলিমেণ্টৰ ডিষ্টিংক্ট ইমেজেছ আছে নে নাই তুমি চেক কৰি থাকিবা নেকি? তাৰ কাৰণে আমাক এটা টুল লাগিব, হয় না? আমাক এটা এলগৰিথম লাগিব, যিটোৰ সহায়ত আমি ফটককে ক'ব পাৰো যে সেই ফাংচনটো ইনজেক্টিভ হয় বা সাৰ্জেক্টিভ হয়। গতিকে তাৰ কাৰণে আমাক এটা টুল লাগিব। সেই টুলবিলাক আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। মেথামেটিকেলি মানে কিদৰে টুলটোত মানে আমি ডেছক্ৰাইব কৰিব পাৰো, সেইটোক আমি নেক্সট ক্লাছত ডিছকাছ কৰিম। অ'কে, হ'ব?
এনে ওৱান ওৱান ফাংচন অন টু ফাংচন কি বস্তু থুলমূলকে বুজি পালানে থুলমূলকে বুজি পালানে কাৰোবাৰ কিবা সুধিব লগা আছে নেকি ডাউট আছে নেকি ক্ৰিষ্টেল ক্লিয়াৰ বঢ়িয়া ভেৰি গুড ভেৰি গুড অ'কে ভেৰি গুড সেই আমিৰ খানে যে থ্ৰী ইডিয়টছত কৈছিলে যে ডেফিনেশ্যন প্ৰয়োজন নহয় বুলি সেই কথাটোক মই তোমালোকক চাবা প্ৰত্যেকটো ক্লাছত ভুল প্ৰমাণিত কৰিম এটা এটা ডেফিনেশ্যনক বুজিবৰ কাৰণে নহয় মাথা বেয়া হৈ যাব এটা এটা ডেফিনেশ্যনৰ গভীৰতাত যদি তুমি সোমাব যোৱা সাংঘাতিক গভীৰতা থাকে এটা এটা ডেফিনেশ্যনৰ তোমালোকে লক্ষ্য কৰিবা যে সেই কথাটো সদায় মই ভুল বুলি প্ৰমাণিত কৰিম এই দুটা ডেফিনেশ্যনৰ যেতিয়া গভীৰতাত সোমাম তেতিয়া গম পাবা বাৰু কাৰোবাৰ কিবা ক'বলগীয়া আছে পঢ়া শুনাৰ বাহিৰেও কিবা বেলেগ কিবা ক'ব লগা আছে বাইজেক্টিভটো বুজাই দিম বাইজেক্টিভটোত বুজিবলগীয়া একো নাই যিবোৰ ফাংচন ওৱান ওৱান মানে ইনজেক্টিভো হয় সাৰ্জেক্টিভো হয় তাকে আমি বাইজেক্টিভ বুলি কওঁ যেনেকৈ ইকুইভেলেন্সত বৰ বেছি একো কথা নাথাকে ডেফিনেশ্যনটোত যিবোৰ ৰিলেশ্যন মানে তোমাৰ কি কয় ৰিফ্লেক্সিভ হয় চিমেট্ৰিক হয় ট্ৰানজিটিভ হয় তিনিওটা হ'লে আমি তাক ইকুইভেলেন্স বুলি কওঁ সিমিলাৰলি যিবোৰ ফাংচন ইনজেক্টিভো হয় সাৰ্জেক্টিভো হয় তাকে আমি বাইজেক্টিভ বুলি কওঁ দুয়োটাই যদি হয় বাইজেক্টিভ অনটোতো একবাৰ বুজাই দিয়কচোন অনটো হৈছে আকৌ এবাৰ কৈ দিছো মই অনটো ফাংচন কাক ক'ব যদিহে কোডোমেইন মানে কি এই 2 নম্বৰ সেটটো হয় নে নহয় কোডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ প্ৰি ইমেজ থাকিব লাগিব ইয়াত চোৱা এ ৰ প্ৰি ইমেজ আছে বি ৰ প্ৰি ইমেজ আছে চি ৰো আছে ডি ৰো আছে হয় নে নহয় হৈ গ'ল ই অনটো হৈ গ'ল তাৰপিছত ইয়াত চোৱা ইয়াৰো এ ৰো প্ৰি ইমেজ আছে বি ৰো প্ৰি ইমেজ আছে চি ৰো প্ৰি ইমেজ আছে হয় নে নহয় হৈ গ'ল ই অনটো কিন্তু ইয়াত চোৱা ইয়াত ই কাৰো প্ৰি ইমেজে নাই ই মানে x1ত বা ডোমেইনত এনেকুৱা কোনো এলিমেন্টেই নাই যিবোৰ এনেকুৱা কোনো এলিমেন্ট নাই যিটো এলিমেন্ট ইৰ লগত ৰিলেটেড বা এফৰ লগত ৰিলেটেড বা এৰ লগত ৰিলেটেড হয় নে নহয় যিহেতু এইকেইটা এলিমেন্ট তোমাৰ কি হৈ থকা নাই এইকেইটা এলিমেন্টৰ কোনো প্ৰি ইমেজ নাই গতিকে ই অনটো ফাংচন নহব বুজি পাইছা অনটো ফাংচন হবলৈ হলে কোডোমেইনৰ প্ৰত্যেকটো এলিমেন্টৰ প্ৰি ইমেজ থাকিব লাগিব তাৰ পাছত আহিলে ইয়াত চোৱা ইয়াতো ই আৰু এফৰ প্ৰি ইমেজ নাই হয় নে নহয় গতিকে ই অনটো ফাংচন নহয় বা এইদৰেও কথাটো ক'ব পাৰিবা বা মই নেক্সট ক্লাছত ক'ম বুলি ভাবিছিলো আজিয়ে কৈ দিওঁ যে এটা ফাংচন অনটো ফাংচন কেতিয়া হ'ব যদিহে ৰেঞ্জ ইজ ইকুৱেল টু কোডোমেইন হৈ যায় ইয়াত চোৱা ইয়াত ৰেঞ্জ হৈছে এইটো কোডোমেইনটো ৰেঞ্জতকে ডাঙৰ হয় নে নহয় গতিকে ই অনটো ফাংচন নহয় ইয়াত চোৱা ইয়াত ৰেঞ্জ হৈছে এইটো কিন্তু কোডোমেইনটো তাতকে ডাঙৰ হয় নে নহয় গতিকে ই অনটো ফাংচন নহয় কিন্তু ৰেঞ্জ ইজ ইকুৱেল টু যদি কোডোমেইন হৈ যায় ইয়াত ৰেঞ্জ আৰু কোডোমেইন দুটাই সমান হয় নহয় ৰেঞ্জ আৰু কোডোমেইন সমান হৈ গ'লে তাক আমি কি বুলি কওঁ অনটো ফাংচন বুলি কওঁ ইয়াতো চোৱা ইয়াত ৰেঞ্জ আৰু কোডোমেইন সমান ইয়াত গোটেইখিনি ৰেঞ্জত আহিব গোটেইখিনিয়ে কোডোমেইনত আহিব হয়নে তেতিয়া আমি কি বুলি কওঁ তাক অনটো ফাংচন বুলি কওঁ বুজি পালা অংকিতা ওৱান ওৱান আৰু অনটো দুয়োটা হলে তাক বাইজেক্টিভ বুলি কয় 4 নম্বৰটো অনটো নহয় বুলি কৈছিল কিজানি 4 নম্বৰটো অনটো হয় 4 নম্বৰটো দুয়োটাই হয় 4 নম্বৰটো ওৱান ওৱানো হয় অনটোও হয় চোৱাচোন মন দি চোৱা 4 নম্বৰটো ওৱান ওৱানো হয় অনটোও হয় ওকে আৰু কাৰোবাৰ কিবা সুধিব লগা আছে গুড ভেৰি গুড এনে কুৱেশ্যন সুধি থাকিবা কুৱেশ্যন সুধিলেহে মোৰ ভাল লাগে নহলে ময়ে আৰু 1 ঘন্টা চিঞৰি থাকো পেকপেকাই থাকো মোৰোতো মানে ভাল নালাগে ন সন্মুখৰ পৰা কোনোবাই কিবা কথা ক'লে ভাল লাগে মোৰ ইণ্টাৰেক্টিভ হলে ক্লাছটো বেছি মজা লাগে আৰু কাৰোবাৰ কিবা সুধিব লগা আছে
আৰু এবাৰ বুজাই দিয়ক কি বুজাম কোৱা ধনঞ্জয় এক্সাম্পল দিয়ক এক্সাম্পলটো 4টা এক্সাম্পল দিলো দেখোন 4টা এক্সাম্পল দিলো দেখোন এক্সাম্পলৰ দ্বাৰাইতো বুজালো আজিলে আৰু নুবুজাও নেক্সট ক্লাছত বুজাম তোমালোকে এবাৰ ৰেকৰ্ডিংটো চাই পেলাই নিজে আকৌ এবাৰ বুজিবলৈ কথাখিনি চেষ্টা কৰিবা যদি নুবুজা নেক্সট ক্লাছত বুজাম কোৱেশ্চন হে 4 নম্বৰটো আকৌ এবাৰ বুজাই দিব লাগে ধনঞ্জয় 4 নম্বৰটোত চোৱা ডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ বেলেগ বেলেগ ইমেজ আছে ডোমেইনত থকা প্ৰত্যেকটো এলিমেন্ট ডোমেইনটো কি x1 হয় নে নহয় x1 ত থকা প্ৰত্যেকটো এলিমেন্টৰ বেলেগ বেলেগ ইমেজ আছে 1 ৰ ইমেজ b 2 ৰ ইমেজ c 3 ৰ ইমেজ a 4 ৰ ইমেজ d হয় নে নহয় বেলেগ বেলেগ ইমেজ আছে যেহেতু বেলেগ বেলেগ ইমেজ আছে গতিকে ই কি ফাংচন 1 1 ফাংচন এটাৰ লগত এটা ৰিলেটেড তাৰমানে আৰু অনটো বস্তুটো চাবৰ কাৰণে আমি কি চাওঁ যে কোডোমেইনত থকা প্ৰত্যেকটো এলিমেন্টৰ প্ৰি ইমেজ আছে নে নাই সেইটো চাওঁ প্ৰি ইমেজ আছে নে নাই a ৰো প্ৰি ইমেজ আছে b ৰো প্ৰি ইমেজ আছে c ৰো প্ৰি ইমেজ আছে d ৰো প্ৰি ইমেজ আছে গতিকে ই অনটো ফাংচন কিন্তু কিন্তু এইটো ফাংচন অনটো নহয় কিহৰ কাৰণে অনটো নহয় কাৰণ a ৰ প্ৰি ইমেজ নাই e ৰ প্ৰি ইমেজ নাই f ৰ প্ৰি ইমেজ নাই সেইকাৰণে অনটো ফাংচন নহয় ওকে সো আজিলে এৰো আজি আমাৰ ডেমো ক্লাছৰ লাষ্ট ডেমো ক্লাছ আছিলে হা নেক্সট আমি একদম কেৱল ষ্টুডেন্ট খিনিকহে লগ পাম কাৰোবাৰ কিবা সুধিব লগা থাকিলে সুধিবা বাই বাই আজি আমাৰ নাটকৰ যুৱনিকা ইমানতে অন্ত পৰিল ধন্যবাদ অহাটো খণ্ডত আপোনালোকক আকৌ লগ পাম ধন্যবাদ শুভৰাত্ৰি বাই 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 দেই